কংগ্ৰেছৰ পিছে পিছে ঘূৰি ফুৰিলে কি লাভ হ'ব কওক? গৌৰৱ গগৈৰ ওচৰত লুৰিণজ্যোতি গগৈয়ে যদি নতজানু হয় মই নাজানো, মই অখিল গগৈ নহওঁ। মই দিল্লীৰ ওচৰত কেতিয়াও নতজানু নহওঁ। মই জাতীয়তাবাদত বিশ্বাস কৰোঁ, স্বাভিমানত বিশ্বাস কৰোঁ, অসমীয়া জাতিৰ সত্তাৰ ওপৰত বিশ্বাস কৰোঁ। মই কোনো ৰাষ্ট্ৰীয় পাৰ্টিৰ ওপৰত বিশ্বাস নকৰোঁ। এই কথা সকলোৱে মনত ৰখা দৰকাৰ। আৰু তেনেকৈ ধৰণে যদি আমাক সন্মান নিদিয়ে তেতিয়াহ'লে মিত্ৰতা অসম্ভৱ। আমিহে ঐক্যবদ্ধ হ'ব লাগে, আমিহে লগ লাগি কংগ্ৰেছক প্ৰেছাৰাইজ কৰিব লাগে। কংগ্ৰেছৰ পিছে পিছে ঘূৰি থাকিলে অসমীয়া জাতিৰ কিবা উন্নতি হ'ব নেকি কওক? সেইকাৰণে মই স্পষ্টকৈ কওঁ যে ৰাইজৰ দলে অখিল গগৈ কেতিয়াও অতুল বৰা নহয়। এইটো কোনেও ভুল নকৰিব, কোনেও ভুল নকৰিব। মই খোলাখুলিকৈ কৈছোঁ, আমি অতুল বৰা নহয় যে কা আইন জাপি দিব বিজেপিয়ে আৰু অতুল বৰাই তাত চহী কৰি আহিব, এইটোত মই নাই। আমি হ'লো স্বাভিমানী জাতীয়তাবাদী আঞ্চলিক শক্তি আৰু প্ৰগতিশীল শ্ৰমজীৱী মানুহৰ পক্ষত, দুখীয়া মানুহৰ পক্ষত থকা হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকু দেখুৱাব পৰা আঞ্চলিকতাবাদী শক্তি। আমি কি কেয়াৰ কৰিম? গতিকে এইটো কথা সকলোৱে মনত ৰাখিলে, সন্মান কৰিলেহে বন্ধুত্ব থাকে। ইনচাল্ট কৰিলে, অহংকাৰ দেখিলে কেতিয়াও বন্ধুত্ব থাকিব নোৱাৰে। থেংক ইউ। যে আমাৰ ৰাইজৰ দলৰ যিটো আঞ্চলিকতাবাদ, এইটো হ'ল দিল্লীৰ ওচৰত মূৰ তল নকৰা আঞ্চলিকতাবাদ। আমি অতুল বৰা নহয়, সেইটো বস্তু স্পষ্টকৈ কৈ দিছোঁ। কালি কথাটো হ'ল, প্ৰথম বস্তুটো হ'ল যে আমি নতজানু হোৱা জাতীয়তাবাদী নহয়। আমি হ'ল জুবিন দাই কোৱা যিটো ছ'চিয়েলিষ্ট আঞ্চলিকতাবাদী। আমি হ'লো সমাজবাদী জাতীয়তাবাদী আঞ্চলিকতাবাদী মানুহ। গতিকে আমাক যদি কোনোবাই মানে একদম ধমকি মাৰি ক'ব খোজে তেতিয়াহ'লে আমি কাৰো কথা নুশুনো। আমি বিজেপিক খেদিবৰ কাৰণে কংগ্ৰেছৰ লগত একলগ হৈছোঁ। কংগ্ৰেছে সেইটো কথা বুজি পাব লাগিব। কংগ্ৰেছে যদি আমাক ধমকি মাৰি এইখনো নিদিওঁ, এইটোও নকৰোঁ, এইটোও নকৰোঁ, আমুকো এৰি দিয়া তামুকো এৰি দিয়া বুলি কয়, আমি ক'ত আমি কেয়াৰ কৰা মানুহ? আমি হ'লোঁ, ৰাইজৰ দলটো হ'ল অসমৰ আটাইতকৈ পিপল, শ্ৰমজীৱী মানুহৰ পক্ষত থকা, কোনোদিন মেৰুদণ্ড তললৈ নকৰা, দিল্লীৰ ওচৰত কেতিয়াও নতজানু নোহোৱা এটা শক্তিশালী অসমীয়া জাতিৰ কণ্ঠ। গতিকে এই কণ্ঠক কোনোবাই হেঁচা মাৰি ধৰি কিবা এটা কৰাব পাৰিম বুলি এইটো নোৱাৰিব। কংগ্ৰেছৰ পিছে পিছে ঘূৰি ফুৰিলে কি লাভ হ'ব কওক? গৌৰৱ গগৈৰ ওচৰত লুৰিণজ্যোতি গগৈয়ে যদি নতজানু হয় মই নাজানো, মই অখিল গগৈ নহওঁ। মই দিল্লীৰ ওচৰত কেতিয়াও নতজানু নহওঁ। মই জাতীয়তাবাদত বিশ্বাস কৰোঁ, স্বাভিমানত বিশ্বাস কৰোঁ, অসমীয়া জাতিৰ সত্তাৰ ওপৰত বিশ্বাস কৰোঁ। মই কোনো ৰাষ্ট্ৰীয় পাৰ্টিৰ ওপৰত বিশ্বাস নকৰোঁ। এই কথা সকলোৱে মনত ৰখা দৰকাৰ। আৰু তেনেকৈ ধৰণে যদি আমাক সন্মান নিদিয়ে তেতিয়াহ'লে মিত্ৰতা অসম্ভৱ। আমিহে ঐক্যবদ্ধ হ'ব লাগে, আমিহে লগ লাগি কংগ্ৰেছক প্ৰেছাৰাইজ কৰিব লাগে। কংগ্ৰেছৰ পিছে পিছে ঘূৰি থাকিলে অসমীয়া জাতিৰ কিবা উন্নতি হ'ব নেকি কওক? সেইকাৰণে মই স্পষ্টকৈ কওঁ যে ৰাইজৰ দলে অখিল গগৈ কেতিয়াও অতুল বৰা নহয়। এইটো কোনেও ভুল নকৰিব, কোনেও ভুল নকৰিব। মই খোলাখুলিকৈ কৈছোঁ, আমি অতুল বৰা নহয় যে কা আইন জাপি দিব বিজেপিয়ে আৰু অতুল বৰাই তাত চহী কৰি আহিব, এইটোত মই নাই। আমি হ'লো স্বাভিমানী জাতীয়তাবাদী আঞ্চলিক শক্তি আৰু প্ৰগতিশীল শ্ৰমজীৱী মানুহৰ পক্ষত, দুখীয়া মানুহৰ পক্ষত থকা হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকু দেখুৱাব পৰা আঞ্চলিকতাবাদী শক্তি। আমি কি কেয়াৰ কৰিম? গতিকে এইটো কথা সকলোৱে মনত ৰাখিলে, সন্মান কৰিলেহে বন্ধুত্ব থাকে। ইনচাল্ট কৰিলে, অহংকাৰ দেখিলে কেতিয়াও বন্ধুত্ব থাকিব নোৱাৰে। থেংক ইউ। যে আমাৰ ৰাইজৰ দলৰ যিটো আঞ্চলিকতাবাদ, এইটো হ'ল দিল্লীৰ ওচৰত মূৰ তল নকৰা আঞ্চলিকতাবাদ। আমি অতুল বৰা নহয়, সেইটো বস্তু স্পষ্টকৈ কৈ দিছোঁ। কালি কথাটো হ'ল, প্ৰথম বস্তুটো হ'ল যে আমি নতজানু হোৱা জাতীয়তাবাদী নহয়। আমি হ'ল জুবিন দাই কোৱা যিটো ছ'চিয়েলিষ্ট আঞ্চলিকতাবাদী। আমি হ'লো সমাজবাদী জাতীয়তাবাদী আঞ্চলিকতাবাদী মানুহ। গতিকে আমাক যদি কোনোবাই মানে একদম ধমকি মাৰি ক'ব খোজে তেতিয়াহ'লে আমি কাৰো কথা নুশুনো। আমি বিজেপিক খেদিবৰ কাৰণে কংগ্ৰেছৰ লগত একলগ হৈছোঁ। কংগ্ৰেছে সেইটো কথা বুজি পাব লাগিব।
কংগ্ৰেছে যদি আমাক ধমকি মাৰিয়াই এইখনো নিদিওঁ, এইটোও নকৰোঁ, আমুকো এৰি দিয়া তামুকো এৰি দিয়া বুলি কয়, আমি কেয়াৰ কৰা মানুহ। আমি হ'লো ৰাইজৰ দলটো হ'ল অসমৰ আটাইতকৈ পিপল, শ্ৰমজীৱী মানুহৰ পক্ষত থকা, কোনোদিন মেৰুদণ্ড তললৈ নকৰা, দিল্লীৰ ওচৰত কেতিয়াও নতজানু নোহোৱা এটা শক্তিশালী অসমীয়া জাতিৰ কণ্ঠ। গতিকে এই কণ্ঠক কোনোবাই হেঁচা মাৰি ধৰি কিবা এটা কৰাব পাৰিম বুলি এইটো নোৱাৰিব।